Hello guys, Namaskar. This is Gautam and welcome to my Facebook page GB page and YouTube channel GB Blogs. Guys, এটা নতুন ভিডিও ডিৰেকশ্যন দিওঁ আহক ভিডিওটো সম্পূৰ্ণ চাব আমাৰ অখিল গগৈ ডাঙৰীয়াই কি কয় ঝুমুৰ নৃত্যৰ ওপৰত বখামান কৈছে তাকে ৰিয়েকশ্যন দিওঁ আহক ভিডিওটো সম্পূৰ্ণ চাব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব ফেচবুক পেজটো থেংক ইউ আহক আৰম্ভ কৰোঁ গ্ৰিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড এখন কিতাপ এটা সংস্থাই প্ৰকাশ কৰা এখন কিতাপ এখন ইউনেস্কোৰ প্ৰকাশ কৰা কিতাপ নহয় এখন ইউএনৰ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা কিতাপ নহয় এখন পৃথিৱীৰ কোনোবা চৰকাৰে প্ৰকাশ কৰা কিতাপ নহয় হয় প্ৰভু এখন কোনো ইউনেস্কো বা ৰাষ্ট্ৰসংঘ বা কোনো চৰকাৰে প্ৰকাশ কৰা কিতাপ নহয় স্বীকৃতিপ্ৰাপ্ত কিতাপ নহয় কিন্তু এখন ৱৰ্ল্ড গ্ৰিনিছ ৰেকৰ্ড বুক অফ ৰেকৰ্ড কিতাপ এইখনো ইমান সহজ নহয় এইখনত ৰেকৰ্ড কৰিবলৈ কাৰণেও ইমান সহজ নহয় কিমান কি লাগিব জানে জানো আপুনি পাৰিব ইয়াত গ্ৰিনিছ বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ পাৰিব এইটো ভাৰত চৰকাৰৰ স্বীকৃতি নহয় ইয়াত কোনো ধৰণৰ লিগেল কোনো স্বীকৃতিৰ প্ৰশ্ন নাই এইটোত কি কৰে মানুহে এইটোত কি কৰে আপোনালোকে সকলোৱে জানে যে মুছডাল কিমান দীঘলকৈ ৰাখিছে মানুহৰ সেই মুছডাল আহি ভৰিৰ তলত পৰিছেহি নেকি এই ৰেকৰ্ডটো তাত লিখে আৰে মুছডাল দীঘল হোৱা কিমান দীঘল হৈছে সেই ৰেকৰ্ডটোৰ লগত অসমত 10,000 নাচনীয়ে নাছিলে এই ৰেকৰ্ডটো থাকিলে বাৰু অসমখনত কি হ'ব আপোনালোকে ডাঙৰ কৰি ৰেকৰ্ড কৰিলে বাৰু ঠিকে আছে কিন্তু কিছুমান এনেকুৱা ৰেকৰ্ড কৰিছে য'ত আপুনি আপোনাৰ মাথাৰ ওপৰদি যাব আপুনি ভাবিব নোৱাৰা ৰেকৰ্ড কৰি দিছে চাব গ্ৰিনিছ বুকৰ ৰেকৰ্ডৰ কিতাপখন পাল্লা পল্লুবিলাক আঁতৰাই ফালি ফালি কৰি চাব সেইবিলাক ৰেকৰ্ড কম ৰেকৰ্ড নহয় এইবিলাক প্ৰতিভা থকা মানুহ এইবিলাক ইমান সহজ কথাও নহয় গ্ৰিনিছ বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ আৰু লগতে আহিল ঝুমুৰ নৃত্য ঠিক আছে ঝুমুৰ নৃত্যটো কিনো বেয়া কাম কৰিলে চৰকাৰে কি কৰিলে বেয়া কাম কৰিলে বা মুখ্যমন্ত্ৰী ডাঙৰীয়ানো কি বেয়া কাম কৰিলে আমাৰ অসমত এই আদিবাসী লোকসকল এই ইংৰাজৰ দিনতে আহি একে মানে বিহাৰ উৰিষ্যা ঝাৰখণ্ড ছত্তীশগড়ৰ পৰা আহি ইয়াতে যে অসমৰ বায়ু পানী বতাহ খাই জীয়াই আছে এতিয়াও যে তেওঁলোকৰ কলাকৃষ্টিখিনিক ধৰি ৰাখিব পাৰিছে যে আমাৰ লগত অসমীয়া মানুহখিনিৰ লগত মিলি অসমীয়া হৈ গৈছে এতিয়াও তেওঁলোকে যে তেওঁলোকৰ কলাকৃষ্টি ধৰি ৰাখিছে সেইখিনিতো তেওঁলোকে প্ৰমাণ কৰিব পাৰিছে তেওঁলোকে সেইখিনিক লৈ পেলাই ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰিছে তেওঁলোকে বেলেগ ষ্টেটত ঝুমুৰ নৃত্য কৰিব পাৰিছে জানো বেলেগ ষ্টেটতো আছেতো তেওঁলোকৰ কলাকৃষ্টি তেওঁলোকৰ মানুহটো বেলেগতো আছে তেওঁলোকে পাৰিছে জানো কৰিবলৈ ৱৰ্ল্ড ৰেকৰ্ড চিফ মিনিষ্টাৰ ডাঙৰীয়াইতো এইখিনি সুবিধা কৰি দিছে তেওঁলোকক কৰিবলৈ কাৰণে গ্ৰিনিছ বুক অফ ৰেকৰ্ডত এইটো ডাঙৰ কথা নহয় জানো সমালোচনা চবতে কিয় কৰে বাৰু ভালটো ভাল বুলি ক'বচোন বেয়াটো বেয়া বুলি ক'ব একো নাই বাৰু ভালটোতো ভাল বুলি ক'বলৈ অলপ সাহস কৰক কিয় মানুহ এনেকৈ দুশ্মনী নকৰেতো ভালটো ভাল বুলি ক'ব বেয়াটোক বেয়া বুলি ক'ব তাত আমিও ছাপোৰ্ট কৰিম জয় অসম জয় হিন্দ